Welcome back to the video series Important Topics for ADRE, and this is part 4. এইটো ভিডিঅ'ত আমি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছসমূহ ডিছকাছ কৰিম যিহেতুকে আমাৰ অসমৰ মৈদামছ এইবাৰ অন্তৰ্ভুক্ত কৰা হৈছে চ' সেইকাৰণে ইম্পৰ্টেণ্ট হয় এইবাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰু আগতেও বিভিন্ন এক্সামত অহা দেখা যায় ইয়াৰ ওপৰত কুৱেশ্যনছ চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক ফাৰ্ষ্ট অফ অল উইল চি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে এক্সাম্পল First question, which of the following UNESCO World Heritage Site is located in West Bengal? Options দিয়া আছে Sundarbans National Park, Nanda Devi National Park, Western Ghats নে Great Himalayan National Park. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A, Sundarbans National Park. Next question, at present how many UNESCO World Heritage Sites are present in India? So at present 2024ত কেইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 43 এণ্ড দ্য লেটেষ্ট 43rd ইনস্ক্ৰিপশ্যন ইজ হোৱাট মৈদামছ হৈছে আমাৰ অসমৰ মৈদামসমূহ ইয়াৰ লেটেষ্ট ইনস্ক্ৰিপশ্যন ডেট ইজ 43rd ইনস্ক্ৰিপশ্যন তাৰ আগত 2023ত দুটা ইনস্ক্ৰিপশ্যনছ হৈছিলে ফাৰ্ষ্ট 42ndটো আছিলে হৈছালা টেম্পলছ আৰু 41st আছিলে শান্তি নিকেতন চ' তেনেকৈ নাম্বাৰটো জনাটো ইম্পৰ্টেণ্ট হয় আৰু কোনটো ইয়াৰত হৈছে সেইটো ইম্পৰ্টেণ্ট চ' অল টোটেল এতিয়ালৈকে আমাৰ ইণ্ডিয়াৰ আছে 43টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট তাৰ ওপৰত আমি ডিটেইলছত এতিয়া চাওঁ আহক So first of all, what are the UNESCO World Heritage Sites? মানে কি হয়? So these are places that are recognized by the United Nations Educational, Scientific and Cultural Organizations UNESCO for the protection of world's cultural and natural heritage. তাৰপিছত ক্ৰাইটেৰিয়া কি এনেইটো দি নিদিয়ে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট চ' ক্ৰাইটেৰিয়া কিছুমান আছে ফৰ এক্সাম্পল চ' ইয়াত 10টা ক্ৰাইটেৰিয়া আছে যে 10টা ক্ৰাইটেৰিয়াৰ ভিতৰত এটা হ'লেও ফুলফিল কৰিলেহে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হয় আৰু সেইকেইটা হৈছে ফাৰ্ষ্টলি হিউমেন ক্ৰিয়েটিভ জিনিয়াছ হ'ব লাগিব ফৰ এক্সাম্পল তাজমহল তাৰপিছত ফতেহপুৰ চিক্ৰী এইবিলাক কি হয় হিউমেন ক্ৰিয়েটিভ জিনিয়াছ তাৰপিছত ইণ্টাৰচেঞ্জ অফ ভেলিউজ ফৰ এক্সাম্পল দ্য বুদ্ধ মনুমেণ্টছ তাৰপিছত টেষ্টিমনি টু কালচাৰেল ট্ৰেডিশ্যনছ লাইক ফৰ এক্সাম্পল চোলা টেম্পলছ হৈছালা টেম্পলছ এনেকৈ ইত্যাদি যেনেকৈ এইবাৰ যেনেকৈ APSC মেইনছ এক্সামতো দেখা গৈছে এইবিলাক তেনেকুৱা এক্সামতো ইম্পৰ্টেণ্ট হয় যেনেকৈ ফ্লেগ কোড অফ ইণ্ডিয়াৰ ক্ৰাইটেৰিয়াসমূহ আহিছিলে নেকি ফ্লেগ কোড অফ ইণ্ডিয়া 2002ৰ তেনেকৈ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ক্ৰাইটেৰিয়াসমূহ তেনেকৈ আহি যাব পাৰে চ' APSC বা তেনেকুৱা এক্সাম পাৰ্চপেক্টিভতো ইম্পৰ্টেণ্ট হয় এইবিলাক জনাটো তাৰপিছত ফ'ৰ্থটো হৈছে ছিগনিফিকেঞ্চ ইন হিউমেন হিষ্ট্ৰী ফৰ এক্সাম্পল ধোলাভিৰাটো এটা IDC ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইট হয় তাৰপিছত ট্ৰেডিশ্যনেল হিউমেন ছেটেলমেণ্ট তাৰপিছত হেৰিটেজ এছ'চিয়েটেড উইথ ইভেণ্টছ অফ কালচাৰেল ছিগনিফিকেঞ্চ নেচাৰেল ফেনমিনাৰ অৰ বিউটি থাকিলেও হয় যেনেকৈ পিংক চিটি জয়পুৰৰ দ্য মেজৰ ষ্টেজেছ অফ আৰ্টছ হিষ্ট্ৰী বা significant ecological and biological processes বা significant natural habitat for biodiversities for example কাঞ্চনজংঘা তো তেনেকৈ এক্সাম্পল দি লিখিলে বেছি মাৰ্কছ পোৱা যায় এনেকুৱা APSC মেইনছ টাইপৰ এক্সামবিলাকত আৰু এনেও এনেকৈ এইকেইটা জনাটো ইম্পৰ্টেণ্ট হয় যে কি ক্ৰাইটেৰিয়া হয় মানে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ পাবলৈ কাৰণে এটাকে ইম্পৰ্টেণ্ট হেৰিটেজ চাইটকেইটা 43টা আছে যিহেতুকে আমাৰ ইণ্ডিয়াত এটাকে অলপ ডিটেইলছত চাই যাওঁ আহক ফাৰ্ষ্টলি ফাৰ্ষ্ট ইনস্ক্ৰিপশ্যনটো আমাৰ ইণ্ডিয়াৰ হৈছে অজন্তা কেভছ ডেট ৱাজ ইন 1983 প্ৰথম ইনস্ক্ৰিপশ্যনটো কি আছিলে অজন্তা কেভছ উইচ ইজ প্ৰেজেণ্ট ইন ঔৰংগাবাদ মহাৰাষ্ট্ৰ এণ্ড ইট ইজ ফেমাছ ফৰ বুদ্ধিষ্ট ৰক কাট কেভ মনুমেণ্টছ তাৰপিছত আহিলে ইলোৰা কেভছ একে 1983তে ঔৰংগাবাদ মহাৰাষ্ট্ৰতে আছে এণ্ড দিজ আৰ জৈন এণ্ড হিন্দু টেম্পলছ এণ্ড মনেষ্ট্ৰিজ এক্সকেভেটেড আউট অফ হিলছ এণ্ড দিজ আৰ ৰক কাট আৰ্কিটেকচাৰ চ' অজন্তা কেভছ এজ ৱেল এজ ইলোৰা কেভছ বোথ আৰ ৰক কাট আৰ্কিটেকচাৰ্ছ আৰু ইহঁতৰ ইনস্ক্ৰিপশ্যনৰ টাইম চনটো একে হয় 1983 আৰু প্লেচটো একে ঔৰংগাবাদ মহাৰাষ্ট্ৰ কিন্তু অজন্তা কেভছটো বুদ্ধিষ্ট ৰক কাট মনুমেণ্টছ হয় আৰু ইলোৰাটো জৈন এণ্ড হিন্দু দেট ইজ দ্য ডিফাৰেঞ্চ তাৰপিছত আহিলে আগ্ৰা ফৰ্টটো একে 1983তে ইনস্ক্ৰাইব কৰিছিলে আৰু আছে ক'ত আগ্ৰাত আছে তাৰপিছত তাজমহলো একে 1983তে ইনস্ক্ৰাইব কৰিছিলে ক'ত আছে আগ্ৰা এই দুটা আগ্ৰাতে আছে তাৰপিছত
এণ্ড তাজমহলৰ বিষয়েতো চবেই জানেই, ইটছ ওৱান অফ দ্য ছেভেন ৱাণ্ডাৰ্ছ এণ্ড ইট ইজ বিল্ড বাই শ্বাহজাহান ইন মেমৰি অফ হিজ থাৰ্ড ৱাইফ মুমতাজ মেহেল। তাৰপিছত আহিলে নেক্সটটো হৈছে ছান টেম্পল। ছান টেম্পল কেতিয়া ইনস্ক্ৰাইব কৰিছিলে 1984 আৰু ক'ত আছে, ওড়িশাত আছে। ইটছ ফেমাছ ফৰ ট্ৰেডিশ্যনেল ষ্টাইল অফ কালিংগা আৰ্কিটেক্সাৰ। তাৰপিছত আহিলে মহাবালিপুৰম মনুমেণ্টছ। মহাবালিপুৰম মনুমেণ্টছো একে 1984 ইনস্ক্ৰাইব কৰিছিলে, ক'ত আছে, তামিলনাডুত আছে। এণ্ড ইট ইজ ফেমাছ ফৰ ইটছ পল্লৱা ডাইনেষ্টি আৰ্কিটেক্সাৰ। তাৰপিছত আহিলে কাজিৰঙা নেশ্যনেল পাৰ্ক। কেতিয়া ইনস্ক্ৰাইব কৰিছিলে 1985। ইটছ from Assam আৰু and world's 2/3 population of great one-horned rhinoceros are here and highest density of tigers in the world. So চবতকে বেছি ঘনত্ব টাইগাৰ পপুলেশ্যনৰ ৱৰ্ল্ডৰ ভিতৰত আমাৰ কাজিৰঙাতে আছে। আৰু ইম্পৰ্টেণ্ট স্পেচিছসমূহ আছে কি কি, ৱাইল্ড ৱাটাৰ বাফেলো, এলিফেণ্টছ, swamp deers, and the park is also recognized as important bird area. তাৰপিছত আহিলে কিঅ'লাডিঅ' নেশ্যনেল পাৰ্কো একে 1985 ইনস্ক্ৰাইব কৰিছিলে, ৰাজস্থানৰ হয়। এণ্ড ইটছ ফেমাছ ফৰ মেন মেড ৱেটলেণ্ড বাৰ্ড চেঞ্চুৰী, হটস্পট ফৰ চাইবেৰিয়ান ক্ৰেইনছ। তাৰপিছতে মানাছ নেশ্যনেল পাৰ্ক একে 1985 ইনস্ক্ৰাইব কৰিছিলে, আছামৰ হয়। এণ্ড ফেমাছ ফৰ এজ এ প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ, বায়'স্ফিয়াৰ ৰিজাৰ্ভ এণ্ড এলিফেণ্ট ৰিজাৰ্ভ। চ' মানাছ টাইগাৰ ৰিজাৰ্ভো হয়, বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয়, এলিফেণ্ট ৰিজাৰ্ভো হয়। আমাৰ কাজিৰঙাখনো এলিফেণ্ট ৰিজাৰ্ভ হয় আৰু মানসখনো এখন ইম্পৰ্টেণ্ট এলিফেণ্ট ৰিজাৰ্ভ হয় আৰু লগতে টাইগাৰ ৰিজাৰ্ভো হয়। চ' আমাৰ কিন্তু কাজিৰঙাখন আকৌ বায়'স্ফিয়াৰ ৰিজাৰ্ভ নহয়। হ'লে বায়'স্ফিয়াৰ ৰিজাৰ্ভ অসমত অকল দুখন আছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ, সেইকেইখন হৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। আৰু এলিফেণ্ট ৰিজাৰ্ভ অসমত আছে 5খন। কোনকেইখন হয়, ফাৰ্ষ্ট ইজ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক, তাৰপিছত মানস নেশ্যনেল পাৰ্ক, তাৰপিছত আছে চিৰাং ৰিপু, এলিফেণ্ট ৰিজাৰ্ভ, তাৰপিছত শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, নম্বৰ 4 শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ ইন শোণিতপুৰ। তাৰপিছত আৰু লাষ্টটো হৈছে দিহিং পাটকাই। চ' এইকেইখন হৈছে আমাৰ অসমৰ এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ আৰু দিহিং পাটকাই। এই 5খন আছে এলিফেণ্ট ৰিজাৰ্ভ। বায়'স্ফিয়াৰ ৰিজাৰ্ভ 2খন আছে, ডিব্ৰু চৈখোৱা আৰু মানস নেশ্যনেল পাৰ্ক। আৰু কি আছে, আৰু আছে টাইগাৰ ৰিজাৰ্ভ কেইখন, টাইগাৰ ৰিজাৰ্ভ আছে 4খন, টাইগাৰ ৰিজাৰ্ভ 4খন কি কি হয়, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক, ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক। চ' কি পালোঁ আমি, এলিফেণ্ট ৰিজাৰ্ভ আছে 5খন, কোনকেইখন, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, চিৰাং ৰিপু নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ, শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ আৰু দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ। আৰু টাইগাৰ ৰিজাৰ্ভ আছে 4খন, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ কিন্তু 2খনহে আছে, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। চ' কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক দুখনেই নেশ্যনেল পাৰ্ক হয় আৰু দুখনেই এলিফেণ্ট ৰিজাৰ্ভ প্লাছ টাইগাৰ ৰিজাৰ্ভো হয়, কিন্তু বায়'স্ফিয়াৰ ৰিজাৰ্ভ অকল মানস হয় আৰু ডিব্ৰু চৈখোৱা। তেনেকৈ মনত ৰাখিব লাগিব। তাৰপিছত নেক্সটটো হৈছে ইউনেস্ক' চাইট চাৰ্চেছ অফ গোৱা, 10 নম্বৰ ইনস্ক্ৰিপশ্যন। ইটছ ইন গোৱা 1986 ইনস্ক্ৰাইব কৰিছিলে। তাৰপিছত 11th ইনস্ক্ৰিপশ্যনটো হৈছে মনুমেণ্টছ অফ খাজুৰাহো, ক'ত আছে, মধ্যপ্ৰদেশত আছে খাজুৰাহো। এণ্ড ইট ইজ ফেমাছ ফৰ ইটছ ইৰ'টিক স্কাল্পচাৰ্ছ। আমি লাষ্ট ভিডিঅ'টোত পঢ়িছিলোঁ আমাৰ অসমৰ খাজুৰাহো বুলি কাক কোৱা হয়, কোনটো টেম্পলক কোৱা হয়, মদন কামদেৱ বিকজ অফ ইটছ ইৰ'টিক স্কাল্পচাৰ্ছ। তাৰপিছত এইটো ইনস্ক্ৰাইব কৰিছিলে 1986 এণ্ড ইটছ এ গ্ৰুপ অফ জৈন এণ্ড হিন্দু টেম্পলছ এণ্ড ইটছ ন'ন ফৰ নাগাৰা ষ্টেট চিম্বলিজিম এণ্ড ইৰ'টিক ফিগাৰ্ছ এণ্ড স্কাল্পচাৰ্ছ। তাৰপিছত আহিলে 12 নম্বৰ ইনস্ক্ৰিপশ্যনটো হৈছে মনুমেণ্টছ অফ হাম্পি, ক'ত আছে, হাম্পি কৰ্ণাটকাত আছে 1986।
and from the prosperous kingdom of Vijayanagar. It's from the prosperous kingdom of Vijayanagar, and the ruins at Hampi depict the fine Dravidian style of art and architecture. And the most important heritage monuments in this site is the Virupaksha temple. তাৰপিছত 13 নম্বৰ ইনস্ক্ৰিপশ্যনটো হৈছে ফাতেহপুৰ চিক্ৰী ক'ত আছে আগ্ৰাত আছে এইটো 1986 ইনস্ক্ৰাইব কৰিছিলে ইন কনচিষ্ট অফ 4 মনুমেণ্টছ দ্য জামা মছজিদ বুলন্দ দৰৱাজা পঞ্চমহল এণ্ড দ্য দিৱানী খাজ চ' এই চাৰিটাই 1986 ইনস্ক্ৰাইব কৰিছিলে তেনেকৈ একেলগে দি দিছোঁ যাতে পঢ়িবলৈ ইজি হয় তাৰপিছত আহিলে 14 নম্বৰ ইনস্ক্ৰিপশ্যনটো হৈছে এলিফেণ্টা কেভছ in 1987 inscribed কৰিছিলে that's in Maharashtra popular for Buddhist and Hindu caves তাৰপিছতে great living chola temples ক'ত আছে তামিলনাডুত আছে inscribed in 1987 তাৰপিছত 16 নম্বৰ ইনস্ক্ৰিপশ্যনটো হৈছে পাট্টাডাকাল মনুমেণ্টছ ক'ত আছে কৰ্ণাটকত আছে and it was also inscribed in the year 1987 popular for its Chalukya style of architecture that originated in the Aihole and blended with the Nagara and Dravidian styles of architecture. তাৰপিছত আহিলে 17 নম্বৰ ইনস্ক্ৰিপশ্যনটো Sundarbans National Park West Bengaলত আছে 1987 ইনস্ক্ৰাইব কৰিছিলে it is popular as a biosphere reserve and it is the largest estuarine mangrove forest famous for its Bengal tigers and saltwater crocodiles. তাৰপিছত 18 নম্বৰ ইনস্ক্ৰিপশ্যনটো হৈছে নন্দা দেৱী এণ্ড ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক ক'ত আছে উত্তৰাখণ্ডত আছে 1988 ইনস্ক্ৰাইব কৰিছিলে ফেমাছ ফৰ স্নো লিঅ'পাৰ্ড এছিয়াটিক ব্লেক বিয়াৰ ব্ৰাউন বিয়াৰ ব্লু শ্বিপ এণ্ড হিমালয়ান মোনাল ৱৰ্ল্ড নেটৱৰ্ক অফ বায়'স্ফিয়াৰ তাৰপিছত আহিলে মনুমেণ্টছ অফ বুদ্ধা ঝাঞ্চি মধ্যপ্ৰদেশত আছে 1989 ইনস্ক্ৰাইব কৰিছিলে পপুলাৰ ফৰ মনোলিথিক পিলাৰ্ছ মৰিয়ান আৰ্কিটেক্সাৰ ये धर्मा हेतु ইনস্ক্ৰিপশ্যনছ তাৰপিছত আহিলে হুমায়ুন ষ্ট'ম ক'ত আছে দিল্লীত আছে 1993 ইনস্ক্ৰাইব কৰিছিলে এণ্ড বিল বাই দ্য উইড' অফ হুমায়ুন কোনে বিগা বেগমে বিল কৰিছিলে হু ইজ অলছ' নন এজ হাজি বেগম তাৰপিছত আহিলে কুতুব মিনাৰ 21st ইনস্ক্ৰিপশ্যন কুতুব মিনাৰ এণ্ড ইটছ ইনস্ক্ৰিপশ্যন এণ্ড ইট ইজ ইন দিল্লী আৰু কোন চনত ইনস্ক্ৰাইব কৰিছিলে 1993 আৰু এই মনুমেণ্টছখিনি কি ইনক্লুড কৰে কুতুব মিনাৰ আলাই দৰৱাজা আলাই মিনাৰ কুতুব উল ইছলাম মস্ক দেন টম্ব অফ ইলটুটমিছ এণ্ড আইৰণ পিলাৰ তাৰপিছত আহিলে মাউণ্টেইন ৰেলৱেজ অফ দাৰ্জিলিং কালকা চিমলা এণ্ড নীলগিৰি 1999 ইনস্ক্ৰাইব কৰিছিলে এণ্ড ইট ইজ ইন দাৰ্জিলিং তাৰপিছত আহিলে মহাবুদ্ধি টেম্পল 2002 ইনস্ক্ৰাইব কৰিছিলে বিহাৰত আছে প্লেচ ৱেৰ বুদ্ধ এটেইনড এনলাইটেনমেণ্ট তাৰপিছত আহিলে ভীমবেটকা 2003 ইনস্ক্ৰাইব কৰিছিলে মধ্যপ্ৰদেশত আছে ফেমাছ ফৰ ৰক পেইণ্টিংছ উইদিন দ্য নেচাৰেল ৰক শ্বেল্টাৰ্ছ চ' কুৱেশ্যন সুধিলে এতিয়া এনেকুৱাবিলাকৰ কোন চনত ইনস্ক্ৰাইব কৰিছিলে আহিব পাৰে বা ক'ত লোকেটেড সেইটো বেছি আহিব পাৰে আমাৰ ADR নিচিনা এক্সামত তাৰপিছত আহিলে ছত্ৰপতি শিৱাজী টাৰ্মিনাছ 25th ইনস্ক্ৰিপশ্যন হয় 2004 ইনস্ক্ৰাইব কৰিছিলে মহাৰাষ্ট্ৰত লোকেটেড এণ্ড ইট ইজ পপুলাৰ ফৰ চেণ্ট্ৰেল ৰেলৱেজ হেডকোৱাৰ্টাৰ্ছ তাৰপিছত আহিলে চাম্পেনেৰ পাৱাগঢ় আৰ্কিঅলজিকেল পাৰ্ক 2004 ইনস্ক্ৰাইব কৰিছিলে গুজৰাটত আছে এণ্ড ইট ইজ অনলি কমপ্লিট এণ্ড আনচেঞ্জ ইছলামিক প্ৰি-মুঘল চিটি দ্য পাৰ্ক অলছ' হাউচেছ some of the ancient Chalcolithic Indian sites from Stone Age era তাৰপিছত ৰেড ফৰ্ট 27 ইনস্ক্ৰিপশ্যন হয় 2007 ইনস্ক্ৰাইব কৰিছিলে দিল্লীত আছে পপুলাৰ ফৰ শ্বাহজাহানাবাদ পাৰ্চিয়ান টিমুৰি এণ্ড ইণ্ডিয়ান আৰ্কিটেক্সাৰ মতি মছজিদ আছে তাতে তাৰপিছত আহিলে জন্তৰ মন্তৰ 2010 ইনস্ক্ৰাইব কৰিছিলে দিল্লীত আছে ফেমাছ ফৰ আৰ্কিটেক্সাৰেল এষ্ট্ৰনমিকেল ইনষ্ট্ৰুমেণ্টছ জন্তৰ মন্তৰ সেইটো কাৰণে ফেমাছ ফৰ ইটছ এষ্ট্ৰনমিকেল ইনষ্ট্ৰুমেণ্টছ তাৰপিছত ৱেষ্টাৰ্ণ ঘাটছ 2012 ইনস্ক্ৰাইব কৰিছিলে ক'ত স্প্ৰেড হৈ আছে মহাৰাষ্ট্ৰ স্পেলিংটো মহাৰাষ্ট্ৰ হৈ থাকিলে কৰ্ণাটকা কেৰেলা তামিলনাডু এণ্ড ফেমাছ ফৰ বিং এমং ৱৰ্ল্ডছ 10 hottest biodiversity hotspots includes many national park wildlife sanctuaries and reserve forests so it is famous for being among world's top 10 biodiversity hotspots so এতিয়া আমাৰ পৃথিৱীৰ ভিতৰত কেইখন বায়'ডাইভাৰ্চিটি আছে টোটেল আমাৰ 36খন বায়'ডাইভাৰ্চিটি আছে 36খন বায়'ডাইভাৰ্চিটি আছে এই কুৱেশ্যনটো আই থিংক লাষ্ট ইয়েৰ APSC
প্ৰিলিমছত আহিছিলে। চ' 36খন বায়'ডাইভাৰ্চিটি হটস্পট আছে, তাৰে ভিতৰত ইণ্ডিয়াত কেইখন আছে? ইণ্ডিয়াত আছে চাৰিখন আছে ইণ্ডিয়াত। কোনকেইখন? ফাৰ্ষ্ট দ্য হিমালয়াছ, ৱেষ্টাৰ্ণ ঘাটছ, তাৰপিছত ইণ্ডো বাৰ্মা আৰু সুন্দালেণ্ডছ। চ' এই 36খনৰ ভিতৰত চাৰিখন আছে ইণ্ডিয়াত, এই চাৰিখন হিমালয়াছ, ৱেষ্টাৰ্ণ ঘাটছ, ইণ্ডো বাৰ্মা আৰু সুন্দালেণ্ডছ। তাৰপিছত আহিলে হিল ফৰ্টছ ইজ দ্য 20th ইনস্ক্ৰিপশ্যন 2013ত কৰিছিলে, ৰাজস্থানত বিলং কৰে। এণ্ড দিছ প্লেচ ইজ ফেমাছ ফৰ ইটছ ইউনিক ৰাজপুত মিলিটাৰী ডিফেন্স আৰ্কিটেকচাৰ। ইট ইনক্লুডছ 6 মেজেষ্টিক ফৰ্টছ ইন চিত্তোৰগড়, কুম্ভলগড়, ৰাণথাম্বোৰ ফৰ্ট, গগ্ৰৌন ফৰ্ট। এইবিলাক মানে ইমান ডিটেইলছত APSC টাইপ এক্সামৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। বাকী এনেই ADR নিচিনা এক্সামত ওপৰে চাই থ'লে হ'ল। বাকী কিন্তু ক'ত বিলং কৰে সেইটো ইম্পৰ্টেণ্ট হয়, তেনেকুৱা বা কেইখন আছে সেইবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত ৰাণী কি ভাও ইজ অলছ' ন'ন এজ দ্য কুইন ষ্টেপৱেল। চ' ৰাণী কি ভাও নিলিখি কুইন ষ্টেপৱেল বুলিও আহি যাব পাৰে এক্সামত। আৰু এনেকৈও আহি যাব পাৰে, কেইটামান নাম দি দিব, ইয়াৰ ভিতৰত কোনটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় সেইটো বুলিও আহি যাব পাৰে, সেইকাৰণে সেইটোও জনাটো ইম্পৰ্টেণ্ট। চ' এইটো ইনস্ক্ৰাইব কৰিছিলে 2014ত, গুজৰাটত আছে। এণ্ড ইটছ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য সোলাংকি ডাইনেষ্টি। দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক 2014ত ইনস্ক্ৰাইব কৰিছিলে, ইটছ ইন হিমাচল প্ৰদেশ। চ' এইখিনিও ইম্পৰ্টেণ্ট, কোনখিনি নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় সেইটো ইম্পৰ্টেণ্ট হয়। ফেমাছ ফৰ ইটছ ৰেয়াৰ স্পেচিছ অফ প্লেণ্টছ। আমি নেক্সট ভিডিঅ'টোত চাম ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কছখিনি ইণ্ডিয়াৰ, কোনকেইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, কোনকেইখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয়, কোনকেইখন ৰামচাৰ চাইট হয়, তেনেকৈ। ফেমাছ ফৰ গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ফেমাছ ফৰ ইটছ ৰেয়াৰ স্পেচিছ অফ প্লেণ্টছ এণ্ড এনিমেলছ ছাচ এজ ব্লু শ্বিপ, স্নো লিঅ'পাৰ্ড, হিমালয়ান ব্ৰাউন বিয়াৰ, হিমালয়ান তাহাৰ, মাস্ক ডিয়াৰ, স্প্ৰুচেছ, হৰ্চ চেষ্টনাটছ এণ্ড হিউজ এলপাইন মিডোজ। চ' স্পেচিছখিনি ইম্পৰ্টেণ্ট হয়, কিন্তু এইখিনি স্পেচিছ মানে ক'ত বিলং কৰে, যিহেতুকে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয়। চ' তাৰ স্পেচিছখিনি এটলিষ্ট জানাটো ইম্পৰ্টেণ্ট হয়। এণ্ড ইজ এ পাৰ্ট অফ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পটছ। চ' হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পটছৰো এটা পাৰ্ট হয়। দেন নালন্দা 2016ত ইনস্ক্ৰাইব কৰিছিলে, বিলংছ টু বিহাৰ। ইটছ এ চেণ্টাৰ অফ লাৰ্ণিং এণ্ড এ বুদ্ধিষ্ট মনেষ্ট্ৰী ফ্ৰম 3rd century to the 13th century। 3rd পৰা 13th centuryলৈকে আছিলে। তাৰপিছত কি হ'ল, ভক্তিয়াৰ খিলজীয়ে ধ্বংস কৰি পেলাইছিলে। ভক্তিয়াৰ খিলজী when he invaded India, তেতিয়া নালন্দা ইউনিভাৰ্চিটি ধ্বংস কৰি পেলাইছিলে। চ' নালন্দা ইউনিভাৰ্চিটিখন এতিয়া আকৌ ৰিভাইভ কৰা হৈছে। এতিয়া কাৰেণ্ট গভৰ্ণমেণ্টে নালন্দা ইউনিভাৰ্চিটিখন ৰিভাইভ কৰি আছে। তাৰ আগত কিন্তু ছাইডতে এখন বনাই থোৱা আছে য'ত ক্লাছেছ হৈ থাকে, কিন্তু এতিয়ালৈকে এখন 13th century পিছৰ পৰা কিন্তু এখন এনেই বন্ধই আছিলে, এনেই হেৰিটেজ চাইট হিচাপে আছিলে, কিন্তু সেইখনকে এতিয়া ৰিভাইভ কৰা হৈছে। তাৰপিছত 34খন হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। 2016ত ইনস্ক্ৰাইব কৰিছিলে, ইটছ ফ্ৰম ছিকিম এণ্ড ইটছ হোম টু নিয়েৰলি হাফ অফ দ্য ইণ্ডিয়াজ বাৰ্ড ডাইভাৰ্চিটি, ৱাইল্ড ট্ৰিজ, এইটো অৰ্কিডছ হ'ব লাগিছিলে, অৰ্কিডছ এণ্ড ৰড'ডেণ্ড্ৰনছ এণ্ড 1/3 অফ কাণ্ট্ৰিজ ফ্লাৱাৰিং প্লেণ্টছ। বহুত ফ্লাৱাৰিং প্লেণ্টছো পোৱা যায়। এণ্ড ৰড'ডেণ্ড্ৰনটো কি হয়? ৰড'ডেণ্ড্ৰনটো ছিকিমৰ ষ্টেট ট্ৰী হয়, ষ্টেট ট্ৰী অফ ছিকিম। আৰু ষ্টেট ফ্লাৱাৰ কি হয় ছিকিমৰ ষ্টেট ফ্লাৱাৰ হয় নোবেল অৰ্কিড হয় ষ্টেট ফ্লাৱাৰ। এণ্ড ষ্টেট এনিমেল কি হয়? ৰেড পাণ্ডা। এইখিনিও আমি চাম বেলেগ এটা ভিডিঅ'ত, নৰ্থ ইষ্ট ষ্টেটকেইখনৰ এটলিষ্ট। তাৰপিছত ইট কণ্টেইনছ দ্য ৱাইডেষ্ট এণ্ড দ্য মষ্ট এক্সটেনচিভ জ'ন অফ ক্ৰুমহোলছ। কি হয়? ক্ৰুমহোলছ মানে ষ্টাণ্টেড ফৰেষ্ট হয় ইন দ্য হিমালয়ান ৰিজন। চ' চবতকৈ এক্সটেনচিভ জ'ন অফ ক্ৰুমহোলছ ক'ত পায়? ইয়াতে কাঞ্চনজংঘাত ইন দ্য হিমালয়ান ৰিজন। এণ্ড দ্য নেক্সট 35th ইনস্ক্ৰিপশ্যনটো হৈছে আৰ্কিটেকচাৰেল ৱৰ্ক অফ লি কৰ্বুইশ্বাৰ কেপিটল কমপ্লেক্স। 2016ত ইনস্ক্ৰাইব কৰা হৈছিলে, ইট বিলংছ টু চণ্ডীগড় এণ্ড ইট ইজ এছ'চিয়েটেড উইথ আইডিয়াছ অফ মডাৰ্ণ মুভমেণ্ট অফ উইচ দ্য থিয়ৰিজ এণ্ড ৱৰ্কছ poses outstanding universal significance in 20th century। তাৰপিছত
দ্য হিষ্টৰিক চিটি 2017 ইনস্ক্ৰাইব কৰিছিলে ক'ত বিলং কৰে আহমেদাবাদ It is a walled city on the banks of Sabarmati where communities following Hinduism, Islam, and Jainism have coexisted for centuries. তাৰপিছত 37 inscription to Victorian Gothic and Art Deco ensembles 2018 inscribe কৰিছিলে it is in Mumbai and it's a collection of 94 buildings of great cultural importance located in the fort area of Mumbai. তাৰপিছত Pink City Jaipur 2019 inscribe কৰিছিলে and Jaipur is the home to many magnificent forts, palaces, temples, and museums, and also filled to the brim with local handicrafts. It's an important tourist place. তাৰপিছতে কাকাতিয়া ৰুদ্ৰেশ্বৰা which is also known as Ramappa temple ক'ত আছে তেলেংগানাত 2021 ইনস্ক্ৰাইব কৰিছিলে ধোলাভিৰা is an important Indus Valley civilization site and 2021 ইনস্ক্ৰাইব কৰিছিলে it is an architectural site situated in the Kutch district of Gujarat. তাৰপিছত 41st ইনস্ক্ৰিপশ্যন আৰু 42nd ইনস্ক্ৰিপশ্যন এই দুটা এইটো 2023 হ'ব লাগিছিলে মই PDF টোত কাৰেক্টকৈ দিম বাৰু 2023 হ'ব লাগিছিলে মিষ্টেক হৈ গ'ল ইয়াত চ' 2023 এই দুটা ইনস্ক্ৰাইব কৰিছিলে ফাৰ্ষ্ট অফ অল 41st এমেণ্ডমেণ্টটো শান্তি নিকেতন আছে ৱেষ্ট বেংগলত তাৰে বিশ্বভাৰতী ইউনিভাৰ্চিটিখন আৰু শান্তি নিকেতন inscribed kora hoise as a UNESCO World Heritage Site and it was founded this Vishwa Bharati University was founded by Ravindranath Tagore and Vishwa Bharati University located in Shanti Niketan is world's first living heritage university baki prithibit jimanbur university junkikhon as UNESCO World Heritage Site ase living heritage university nohoy mane tat kono nopohe etia jeneke for example Nalanda সাইডত এনে যিটো বেলেগকে বনাই থোৱা আছে তাত পঢ়ে কিন্তু মেইন যিখন নালন্দা সেইখনত কিন্তু কোনো মানে ষ্টুডেণ্ট নপঢ়ে এতিয়া পঢ়িব কাৰণ এতিয়া ৰিভাইভ কৰিছে যিহেতুকে এতিয়া পিছত ষ্টুডেণ্টছ যাব পৰা হ'বগৈ কিন্তু এতিয়ালৈকে আৰু বেলেগ কোনো তেনেকুৱা ইউনিভাৰ্চিটি লিভিং ইউনিভাৰ্চিটি নাই মানে যোনখন চলি আছে চ' বিশ্বভাৰতী ইউনিভাৰ্চিটি লোকেটেড ইন শান্তি নিকেতন ইজ ৱৰ্ল্ডছ ফাৰ্ষ্ট লিভিং হেৰিটেজ ইউনিভাৰ্চিটি আৰু হৈশালা টেম্পলছ অলছ' 2023 ইনস্ক্ৰাইব কৰিছিলে কৰ্ণাটকাৰ হয় 42nd ইনস্ক্ৰিপশ্যন আছিলে এণ্ড লেটেষ্ট 43rd ইজ আৱাৰ মৈদামছ চৰাইদেউ ডিষ্ট্ৰিক্টত আছে অসমৰ এণ্ড দিজ আৰ দ্য মাউণ্ট বেৰিয়েলছ অফ আহোম ডাইনেষ্টি চ' যিহেতু বহুত ৰিচেণ্ট হয় তাৰ ডেটটো জনাটো ইম্পৰ্টেণ্ট হয় 26 জুলাই 2024ত মৈদামছ এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট স্বীকৃতি পাইছে চ' আজিৰ কাৰণে এইকেইটাই ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিলোঁ এইটোৱে ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিলোঁ নেক্সট আৰু তেনেকৈ ইম্পৰ্টেণ্ট কিছুমান টপিক লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ ফৰ ৱাচিং